আকো নাই নামুর হয়েছে মুসলমান। ভিডিও করা, ডিজে লগোয়া, গান মারা, নাচা বাগা, এই 150 খান মানে কি সবজি মনে বেলে ভাত দিয়া ওটা সেইগুলা খাবাই নরে মাতি ডিজে বজায়, গান বজায়, নাচি বাগি যদি বিয়া পাতা যায় মনত রাখবো মোর কলিজার ভাই, রহমতর ফিরিস্তাই রহমত লৈ আহিব আর ধর্মকুট জিতে দিয়ে ডিজে গীতা বাজা দেখা পাব। আজির ছোৱালী বাপেকুর ঘরত 9 মাহ, গিরেকুর ঘরত 2 মাহ বিয়া পাতার পিছতে ঘর লবা হবা করি কেনে আজি বিয়া পাতে আমার মুসলমান মানুহে বিয়া পাতে কিমান তার মানে কেবল নামটো হে মুসলমান, আগত মোহাম্মদ, লাষ্টত আলী, মাজত খালি আকো নাই, আকো নাই নামুর হয়েছে মুসলমান। আৰু মস্ত ডাঙৰ সেই বিয়াখনত এটা বস্তু ইছলাম মোতাবিক চলে, সেইটো ইমাম সাহাবজনে যায় ধুনীয়াকৈ খুতবাটো পঢ়ে, তাত বাহিৰে যিমান কাম হয় সব গায়ৰুত তৰিকা, দুশ্মনানে ইছলামৰ তৰিকা, মুছলমানৰ তৰিকা নহয়। এই ভিডিঅ' কৰা, ডিজে লগোৱা, গান মাৰা, নাচা বাগা, এই 150 খান মানে কি সবজি মনে বেলে ভাত দিয়া ক'ত আছে এইগিলা খাবাই নৰে, গোটেই সবাই লবে আৰু পেলাই দে। আল্লাহ এনেই কুপটিবু মাল এনেই দিছিলো, হারাম কামাই হালাল কামাই যদি হল হয় তেনেহলে বুঝি পালো হয় আর যার কিমান 2 নম্বরই বসে সেইকাৰণে কি জানি যার বুঝি নাপায়। মই গুজাৰিছ কৰোঁ ইছলামত সেনেকুৱা চখ নাই, বিয়া পাতিম নবী সুন্নত মোতাবিক আলিম উলমাৰ লগত মাছৰা কৰিম। আপুনি যেতিয়া নেকি আপোনাৰ ছোৱালীজনী, আপোনাৰ বিবিজনী, ভনীজনী মাৰা যায় ইমাম সাহাবৰ লগত মাছৰা কৰোঁ, ইমাম সাহাব কিমান দীঘল কাপোৰ লাগব, কেই মিটাৰ লাগব, কেইখান লাগব, কিন্তু দুনিয়াত থাকোঁতে কোনোদিন নোখোজো ইমাম সাহাব মোর ছোৱালী আজিৰ পৰা আলহামদুলিল্লাহ ডাঙৰ হ'ল বা যৌবন হ'ল, এতিয়া ছোৱালীজনীকে মই পৰ্দাত ৰাখিব লাগিব, কেনেকৈ ৰাখিব লাগিব মাছৰা নকৰে। বিয়া পাতা যায় ইছলাম মোতাবিক কেনেকুৱাকৈ আল্লাহৰ নবীয়ে কৈছে, আল্লাহ তালাই কৈছে তেনেকুৱাকৈ বিয়া পাতক। এনেকুৱাকৈ ভিষম ৰাইজক মাতি ডিজে বজায়, গান বজায়, নাচি বাগি যদি বিয়া পাতা যায় মনত ৰাখিব মোর কলিজার ভাই, রহমতর ফিরিস্তাই রহমত লৈ আহিব আর ধর্মকুট জিতে দিয়ে ডিজে গীতা বাজা দেখা পাব। মোর সম্ভাৱ তাতে গজব কেনে যায়, সেইকাৰণে আজিৰ ছোৱালী বাপেকুৰ ঘৰত 9 মাহ, গিৰেকুৰ ঘৰত 2 মাহ বিয়া পাতার পিছতে ঘর লবা হল। খৈৰাকৰ ঘৰত দিন কটাব নৰে, ভাড়া থাকিম, ভাড়াত লম ৰুম, তুমি মোক লৈ যাও গুৱাহাটীত, ভাড়াত থাকিম, বাবা মাৰ লগত খাবা নৰে। কাৰণ কি পুতেকৰ বিয়া পাতাৰ দিনাই আল্লাহৰ ৰহমতৰ পৰাই দূৰত আছিল। পুতেকৰ বিয়া ৰাইজক দখাই কেনে ডাঙৰ বিয়া পাতিছিল, ডিজে বজাই কেনে, ফটো তুলি কেনে, ভিডিঅ' কৰি কেনে আল্লাহ নাৰাজ হৈ গৈছে, সেইখন বিয়াত ৰহমত পৰা নাই। সেইকাৰণে আজি কি অৱস্থা হৈ আছে, বোৱাৰীৰ লগত শাহুৱেকৰ মিল নাই, বেটাৰ লগত বাপেকৰ মিল নাই, ঘৰত অশান্তি হে অশান্তি, শান্তিৰ জিন্দগী নহয়। কাৰণ কি, কাৰণ নামৰ মুছলমান হৈ আছোঁ, কাম আমাৰ ভিতৰত একো নাই। মই গুজাৰিছ কৰোঁ যেতিয়া আপুনি মই কাম এটা আৰম্ভ কৰোঁ আলিম উলমাৰ লগত মাছৰা কৰিব। ইমাম সাহাব হাদিছত কেনেকুৱাকৈ কৈছে এইটো কাম কেনেকুৱাকৈ কৰিব লাগে। আপুনি এক্সাম্পল দোকান দি আছে, আপুনি এক্সাম্পল তিজাৰত কৰে, বেপাৰ কৰে, ইমাম সাহাবক সোধক ইমাম সাহাব কেনেকৈ লাভ ল'বা ইজাজত আছেনো, কেনেকুৱাকৈ দোকানখন দিলি হালাল হ'ব, তাৰ কাৰণে আপুনি সোধক। আল্লাহ ক'ব পাৰিব ইয়া আল্লাহ মইতো মাদ্ৰাছাত পঢ়া নাছিলোঁ, কমচে কম আলিম উলমাৰ ওচৰত বহি কেনে মই শিকিছিলোঁ। আজি আমাৰ মানুহ এজন বাচ্চাক স্কুলৰ সাবজেক্টৰ টিউশন দিয়াৰ কাৰণে মাহত 12 দিন পঢ়াই এক্সাম্পল দিলোঁ ইংলিছখন মই মোৰ বাচ্চাটোক মই কি টিউশন দিছোঁ, মাহত 12 দিন পঢ়াব 4,000 টকা দিব লাগিব। আৰু বেহতৰিন ডেইলি গাখীৰ চাহ বিস্কুট বেহতৰিন। আকৌ ইমাম সাহাবক গোটেই দুনিয়াৰ যিখন মেইন নেকি কোরআন, যিখন নেকি আল্লাহৰ কালাম হয়, যিখন কিতাপ নেকি আগত ওয়াজাইল ইদা উজি আল মাইয়িতু ফি কবরি জা আল কুরআন ইনদা রাসি, যিখন কোরআনে নেকি আজাবক রাখিব, হে আজাব এই পালো পার তোর জাগা নাই। এইজন বান্দাই কোরআন পড়িছিল, সেইখন কোরআন পড়ার কারণে যদি ইমাম সাহাবক টিউশনত লগায়, কব কি ইমাম সাহাব মাহিলি কিমান 1,000 টকা, ইমাম সাহেবক 1,000 টাকা অলপ কম হয়, একো না আপনি পড়াকচোন। এইবাৰ সি গন্তি কৰাত লাগব কোনদিনে অহা নাই, কেই মিনিট আগত গেছি মাহৰ মোৰ ইমাম সাহাব এনে কিন্তু বৰ ভাল লাগছি, আপুনি ভালেই পঢ়িছি কিন্তু আপুনি একদিন খৰতি কৰিলে দেখোন, সি পিছ পৰছি। প্ৰথম দিনা এনেকৈ কৱে কিবাকৈ টাইম পায় প্ৰতি আপুনি শিকাক, মালটো দিয়াৰ টাইমত
ইমান টানাটানি লাগে তাৰ মানে শয়তানে চব ফালৰ পৰা ইনজেকশ্যন মাৰি কিনে থৈ দিছে ভিতৰত জেহেৰ ভৰাই থৈ দিছে কোৰাণৰ প্ৰতি মহব্বত নাই মই কওঁ বেটাক হাফিজ বনাওক মৌলানা বনাওক মই কওঁ নাই ফৰজ আইন নহয় আপোনাৰ বেটাক আপুনি এটা বনাওক যে কোৰাণ শৰীফখন শুদ্ধকৈ চাই কিনে পঢ়িব আপুনি মাৰা যাৱাৰ পিছত এই এলেকাৰ মাদ্ৰাছা হোজাই জালালিয়াৰ পৰা জয়নগৰৰ পৰা গাড়ীগাঁৱৰ পৰা যিমান মাদ্ৰাছা আছে গোটেই ল'ৰাবিলাকক মাতি কেনে কোৰাণ খতম দিয়ক গোটেই ল'ৰাবিলাক মাতি কেনে কোৰাণ খতম দিয়ক চাব ক'ৰবাত দলিলত দখাই দিয়ক সেই দোৱা কবুল হ'ব বুলি ক'ৰবাত লেখা আছে দখাই দিয়ক আৰু কিন্তু মই দখাই দিম নিজৰ সতি সন্তানে যদি দোৱা কৰে যি চাব নিজৰ সতি সন্তানে যদি দোৱা কৰে ডাইৰেক্ট কবুল হ'ব আল্লাহ কোৰাণত দিছে নবীজিৰ হাদিছত আছে সতি সন্তানে পঢ়িব লাগে কিন্তু আজি আপুনি মই যদি মাৰা যাওঁ দুনিয়াৰ জোনাত ক'ৰবাক মাতি মাদ্ৰাছাৰ তলে বাই মোক মাতি গ'লে খতম দিওঁ কিন্তু নিজৰ বেটাই এটাই থাকিব পেণ্ডেলো কাম কৰাকে ছোৱালী কেইজনী থাকিব ফল আপেল আঙ্গুৰ কাটাকে কেইজনমান থাকিব থালি ধোৱাকে থালি বুজি পাইছে না খানা বনোৱা যি এই থালি ধোৱাকে কিন্তু আৰু ইমামসকলক ঠিকেট দিছে কোৰাণ শৰীফ পঢ়ক আৰু যদি ইমামসকল নাহো বুলি কয় পিছদিনা হিচাপ এক ৰাখবে নৰা এইহে ভাষা আৰু ৰাখাৰ দিনাই পাল্লি পূজাও কৰব ওলোৱাৰ দিনাই খেত তাক আল্লাহ এনেই মাৰব নবীজিৰ হাদিছত আছে যদি কোনোবাই আলিম উলুমাক বেয়াকৈ কয় যদি কোনোবাই আলিম উলুমাৰ প্ৰতি বেয়া চকুই দি চাই কৈছে কি সেইজন মানুহ আন কাৰিব অতি সোনকালে সেইজন মানুহ ইমানৰ পৰা খাৰিজ হৈ কেনে অৰ্থাৎ বেদিন হৈ কেনে ইন্তেকাল হ'ব বুজৰুগুৰ কিতাপত আহিছে হাদিছত নহয় বুজৰুগুৰ কিতাপত এইবাৰ আহিছে কি কৈছে যদি কোনোবাই আলিম উলমাক বেয়াকৈ কয় আৰু সেইজন আলিম উলমাই যদি দিলত দুখ পায় 14 নসল 14 খানদানক লাগি আলিম উলমা পয়দা নহ'ব মোৰ কলিজাৰ ভাই যিজন মানুহ নেকি আপুনি মই মাৰা যাৱাৰ পিছত দোৱা কৰে আল্লাহ আল্লাহুম্মা গফিৰ লি হাইয়িনা ওয়া মাইয়িতিনা ওয়া শাহিদিনা ওয়া গায়িবিনা ওয়া সগীরিনা ওয়া কাবীরিনা ওয়া যাকারিনা ওয়া উনসানা আল্লাহুম্মা মান আহইয়াইতাহু মিন্না ফাহইহি আলাল ইসলাম ওয়া মান তাওয়াফাইতাহু মিন্না ফাতাওয়াফাহু আলাল ঈমান আয় আল্লাহ মাগফিরাত কৰি দিবি আল্লাহুম্মা গফিৰ লি হাইয়িনা ওয়া মাইয়িতিনা যিসকল মৰি গৈছে যিসকল জিন্দা আছে ওয়া শাহিদিনা ওয়া গায়িবিনা যিসকল উপস্থিত আছে আৰু অনুপস্থিত আছে আল্লাহ সকলোকে মাফ কৰি দি ওয়া সগীরিনা ওয়া কাবীরিনা আল্লাহ সৰু সৰু বিলাকক মাফ কৰি দি আল্লাহ ডাঙৰ ডাঙৰ বিলাকক মাফ কৰি দি ওয়া যাকারিনা ওয়া উনসানা হে আল্লাহ মহিলা পুৰুষসকলক মাফ কৰি দিয়া মহিলাসকলক মাফ কৰি দিয়া আল্লাহুম্মা মান আহইয়াইতাহু মিন্না ফাহইহি আলাল ইসলাম হে আল্লাহ যিসকল তো মৰি গেলে আমি যেতিয়ালৈকে দুনিয়াত থাকো আমালোকক আপুনি ইছলামৰ হালতত ৰাখিবা ওমান তাওয়াফাইতাহু মিন্না ফাতাওয়াফাহু আলাল ঈমান হে আল্লাহ মওতৰ সময়ত তুমি কলিমা পঢ়াই কেনে আমাক মওত কৰাবা এই দোয়া কোনি কৰে এই দোয়া এমপি মন্ত্ৰী এমএলএ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী নকৰে আপোনাৰ মোৰ কাৰণে সেই 7000 5000 8000 ঠেলাওয়ালা ৰিস্কাওয়ালাৰ পুতক সেই ইমামজন সেই মৌলাজন সেই হাফিজজনে আপোনাৰ মোৰ কাৰণে কৰে আপুনি মই হাফিজ মৌলানাক দিয়াৰ কাৰণে আপুনি মই দূৰত থাকো হাফিজ মৌলানাক টিউচন যদি দিওঁ পইচা দিয়াৰ পৰা দূৰত থাকো মই গুজাৰিছ কৰোঁ মই অনুৰোধ কৰোঁ আপোনালোকৰ প্ৰত্যেকজন ল'ৰাক আপুনি ডক্টৰ ইঞ্জিনিয়াৰ মাষ্টৰ এডভোকেট যি বনায় তাক বনাক মই দোৱা কৰোঁ আৰু লাষ্টত দোৱা কৰিম ইনশাআল্লাহ কিন্তু আপুনি দিনদাৰ বনাব নিজৰ বেটাক দিনদাৰ বনাব নবীজিৰ এজন দিনদাৰ নবীজিৰ পাক্কা নবীজিৰ মহব্বত কাৰণেৱালা এজন উম্মতি বনাব তেতিয়া আপুনি মই সাকসেসফুল হ'ব পাৰিম আৰু যদি নবনাও রব্বানা আতআনা সাআদাতানা জি আল্লাহ কোরআনত জীবন সাহেব কোরআনত আল্লাহ তাআলা কই দিছে কি কিয়ামতৰ দিনা নিজৰ ক্ষতি সন্তানে নিজৰ বাপেক মায়েকৰ নিজৰ বাপেক মায়েকৰ গিরবান পকड़ लेंगे আল্লাহ তাআলা से कहेंगे हे अल्लाह ये मेरे बाप था ওকে আল্লাহ মোর বাবা আছিল দুনিয়াত থাকোতে কিন্তু মোক সহি তালিম দিয়া নাছিল ইংলিশ হিন্দি আসামি সবুতা পঢ়াইছিল কিন্তু মোক কোরআন শরীফ পঢ়া শিকোৱা নাছিল মোক হাদিস পঢ়া শিকোৱা নাছিল মোক নামাজ পঢ়া শিকোৱা নাছিল মোক পৰ্দাত ৰাখা নাছিল বাপেকক সেই জান্নাত যদি বাপেকে পাবাও লাগে এই লৰাৰ এটু কি বুলি কয় আপোনাৰ আমাৰ হেৰি কি কয় আল্লাহৰ ওচৰত যে হেৰি শিকায়াতৰ কাৰণে ক্ষতি সন্তানৰ শিকায়াতৰ কাৰণে জান্নাতৰ দরজার পৰাই গলত টিপে আমাৰ ধরবো এ কঞ্জা
এতে নহয় এতে সোমৌ জাহান্নামত যা, কাৰণ সতি সন্তানক তুমি ভাল ইলিম দিয়া নাছিলা। মই গুজাৰিছ কৰোঁ চব ল'ৰা ছোৱালীক আপোনালোকে দিনৰ তালিম দিব। ইমান ধুনীয়া এটা এৰিয়া, কোনো হাই কাজা নাই, হিন্দু মুছলমান চবেই মিল মহব্বতত চলে, চবেই মিল মহব্বতত চলি কেনে আমাৰ যিসকল আমাৰ সতি সন্তান আছে, বাচ্চা আছে, প্ৰত্যেকজন ল'ৰাক মুক্তাবত পঢ়াব কাৰণে পঢ়িব, মাদ্ৰাছাত পাৰ্ট টাইম কৰি যদি পাৰে পঢ়াওক। যদি আপোনাৰ একেবাৰে অসুবিধা আপুনি টিউশ্যন দি কেনে 5,000 হ'লেও দিয়ক। বোলে নুৰানী কায়দা পঢ়িব মোৰ বেটাক মই 5,000 দিম। যিদিনা চাব এটা কথা বৰ দুখ লাগে, কিন্তু যিদিনাখনে মেট্ৰিকত পাছ কৰে, মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পায়, ছেকেণ্ড ডিভিজন পায়, ষ্টাৰ কৰে, ষ্টেণ্ড কৰে, সিদিনা চাব বাপেকৰ পকেটত যদি টকা নাই, খাৰে কেনে আনি কেনে এখন হাতত ৰসমলাই, মিষ্টি, গোল্লা, কেক, মাংস, তাৰপিছত জহা চাউল, ৰাতি পোলাও দিবৰ কাৰণে। যদি জেনেৰেল পৰীক্ষা যদি পাছ কৰে তাৰ কাৰণে ইমান ইন্তেজাম একদম গোটেই, কিন্তু জেনেৰেল পৰীক্ষাত যদি পাছ কৰে ইমান ইন্তেজাম, কিন্তু যদি ল'ৰাই যদি কায়দা পঢ়ি কেনে চিফ্ৰা পঢ়ে কি দিয়ে জানে? টিপলিও নোলেই বুন্দ আৰু ভুজ খেমকি যাৱা ভুজ, আধা কেজি ভুজ, আকপমান বুট, এইখিনি ভাগে দিলে হৈ গেল। আচলমতে যেতিয়া সতি সন্তানে চিফৰা লয়, কোৰাণ লয়, আম্মা পাৰা লয়, বাপেক মায়েকে ফখৰ কৰি কেনে কৰিব লাগে এনেকুৱাকৈ যে আজি আমাৰ ৰাইজৰ ইনশাল্লাহ দাৱাত থাকিল গধূলি বেলাই, বোলে কি হুৰে, বোলে মোৰ বেটা আজি কোৰাণ শৰীফ লৈছি। জেনেৰেল পৰীক্ষাত পাছ কৰাৰ দিনাই মিষ্টি, গোল্লা, ৰসমলাই, পোলাও, জহা চাউল, মাংস চব আহে, কিন্তু কোৰাণ শৰীফ আৰু আম্মা পাৰা লোৱাৰ দিনাই খেমকি যাওয়া কোনোবা দিনা আনি থোৱা বুন্দ কেইটামান আৰু ভুজ কেইটামান বাচোলা, তাত বাহিৰে বেলেগ একো নাই। সেই চলি কিয় পঢ়িব? জেনেৰেল পৰীক্ষাত যদি কয় বাচা তই তুমি যদি ফাৰ্ষ্ট ডিভিজন পা মই মোবাইল দিম, যদি ষ্টাৰ কৰা, ষ্টেণ্ড কৰা, বাইক কিনি দিম, বুলেট কিনি দিম, কিন্তু এনেকৈ কোনোদিন নকওঁৱে বোলে বাবা যদি তুমি 1 মাহৰ ভিতৰত কোৰাণ শৰীফ ল'ব পাৰা মই তোমাক আটাইতকৈ দামী বস্তু তোমাক গিফ্ট কৰিম যিটো তুমি ভাল পা, কোনোদিন নকওঁৱে। সেইকাৰণে নাই বহুত ল'ৰাক যদি ইয়াতে খাৰা কৰি কেনে খোজো বোলে বাচ্চা কোৰাণ শৰীফ পঢ়িবা জানে, হজুৰ চিফৰা পঢ়িছিলোঁ আম্মা পাৰাখান পঢ়াওঁতে জোনাবগিলাক খেদি থাকে, সেইকাৰণে নপঢ়িলোঁ। এইটোহে কথা, যিমান ইয়াতে বহিছোঁ আমি প্ৰায় এইটোৱে কওঁ, পঢ়ি এই কায়দা লওঁ, এই চিফৰা লওঁ, নতুন হুজুৰ আহে, আকৌ গৰু পাই দে, এই চিফৰা লওঁ, কায়দা লওঁ, নতুন হুজুৰ আহে। কিন্তু আপুনি যেনেকৈ আপোনাৰ স্কুলতো তেনেকুৱা, এখন স্কুলত ভাল নালাগিলে সেইখন স্কুলত পঢ়ায়, সেইখন স্কুলত ভাল লাগিলে সেইখন স্কুলত টপ লেভেলৰ মাষ্টৰ, টপ লেভেলৰ স্কুল চায়, তেনেকুৱাকৈ আপুনি কোৰাণ শৰীফ পঢ়োৱাৰ কাৰণে কিয় নাচায়? আপোনাৰ বেটা যেতিয়া স্কুলত যাব গলত টাই, বেহতৰিন জোতা, বেহতৰিন মোজা, বেহতৰিন লিবাস পিন্ধি কেনে দামী বেগ লৈ কেনে বাপেকৰ গাড়ীত মাকৰ লগত হাতত ধৰি কেনে স্কুলত যায়, আৰু মুক্তাবত যেতিয়া যায় বাও হাতৰ চেণ্ডেল সোঁ ভৰিত পিন্ধছি, সোঁ ভৰিৰ চেণ্ডেল বাও ভৰিত পিন্ধছি, টুপি উল্টাকৈ পিন্ধি লৈছি, ক'ত কাইদিয়া এনেকৈ লৈ আছি, স্কুলত নিয়া বেগটো 5,000 টকীয়া, আকৌ মুক্তাবত আনাওঁতে চিফৰাখানে এনেকৈ লৈ আছি। 7 দিন মূৰত চাওঁ যে মুক্তাবৰ চিফৰাৰ 4খানমান পাত নাই, গায়েব কি হ'ল বোলে চিৰিল। দুখ লাগে, কিয় আপুনি ইমান কুঞ্জুচ, মই ইমান কুঞ্জুচ, আল্লাহৰ কোৰাণৰ প্ৰতি মহব্বত নাই। আল্লাহৰ নবীয়ে কৈছে যেতিয়া নেকি এজন মানুহ মৰি যায়, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় ইজা উদিআল মাইয়িতু ফি কবরি জাআল কুরআনু ইনদা রাসি ওয়াস সালাতু আন ইয়ামিনি ওয়াস সিয়ামু আন শিমালি ওয়া সাইরুল হাসানাতি ইনদা রিজলাইন। ও মোর কলিজার বন্ধুসকল, যেতিয়া নেকি এজন মানুহ মাৰা যায় সেইজন মানুহৰ আযাব মাথাৰ ফালৰ পৰা আহে, মাথাৰ ফালৰ পৰা আহে, লগে লগ আজাবক সেই কোরআন শরীফে খারা হয়ে কেনে কয় হে আজাব यहाँ से तुम्हारा रास्ता नहीं है, হে আজাব এই ফালৰ পৰা তোমাৰ ৰাস্তা নাই, কাৰণ এইজন বান্দাই দুনিয়াত থাকোঁতে কোরআন শরীফ তিলাওয়াত কৰিছিল। কওক সুবহানাল্লাহ। এই মোৰ কলিজাৰ ভাই, কোরআন শরীফ দুনিয়াত এনেকুৱা এখন কালাম হয় যিখন কালামক নেকি পাহাৰত থওঁতে পাহাৰ হিলি গৈছিল, সেই কালাম আজি আপুনি মই হাতত লৈ আছোঁ, যি কালামে নেকি আপোনাক মোৰ মাথাৰ পিনে আজাবক ৰাখি দিব, जी कलाम पोरी करी के नबीजी कबो कुरान शरीफ पढ़ता जा, जन्नत के बाग में चढ़ता जा, आखिरी मंजिल वहाँ पे होंगे, कुछ आखिरी मंजिल तुम्हार ताते हबो जो तुम्हें कुरान शरीफ पढ़ा শেষ करिबा। मोर कलिजार भाई, कुरान शरीफ दूर থাকে, दुख नालगे। আজি কোরআন শরীফ পড়ার খবর নাই। আগতে যদি আমার মহল্লাবিলাকত যদি যাওঁ, মহল্লাৰ মাজেদি যেতিয়া যাওঁ, আসর মগরিব ইশার নামাজ বা জহরুর নামাজৰ পিছত মা ভনী ককাই গুণগুণে কৰি কোরআন শরীফ তিলাওয়াত কৰি আছিল।
এটা সময়ত মা ভনীসকলে কোরআন শরীফ তিলাওয়াত কৰি আছিল বাপেকে কয় মাই জহৰুৰ নামাজ পঢ়ি কেনে এক পাৰা তিলাওয়াত কৰ আমি গম পাওঁ আমাৰ এক মাহ ডেৰ মাহ মূৰে মূৰে আমি দোৱা কৰিব পাওঁ কওঁ কি হুজুৰ দোৱা কৰিম কোরআন শরীফখন খতম দিছিলোঁ আচলতে আমাক নাপঢ়িলেও হয় নিজে দোৱা কৰিলেও হয় কিন্তু মাতে আৰু হুজুৰ বুলি যায় নহওক কোরআন শরীফ পঢ়িছিল আজিৰ জামানাত কোরআন শরীফৰ মাত শুনা নাপাওঁ কি পাওঁ জানে যেতিয়াই যাৰ বাটেদি যাওঁ খালি কি মোবাইলত গান বাজি থকা শুনা পাওঁ খালি কি মোবাইলত গান বাজি থকা শুনা পাওঁ আৰু ইল্লা মাশাল্লাহ যদি কাৰোবাৰ ঘৰত কেতিয়াবা আজিৰ জামানাত কোরআন শরীফ পঢ়া মাত শুনা যায় তে মনে মনে ভাবিলে হ'ল ইহঁতৰ নানেক মৰি গেছি কিজেনি এন্দৰ বাপেক মৰছি নানেক মৰছি ভেক মৰছি কাৰণ আজিৰ জামানাত মানুহ মাৰা গেলিহে কোরআন পঢ়ে তাত বাহিৰে কোরআন শরীফ মুর্দার কারণে নহয় কোরআন শরীফ জিন্দার কারণে হয় আল্লাহ কয় বিসমিল্লাহির রহমানির রহিম ওয়া নুনাজ্জিলু মিনাল কোরআন মা হুয়া শিফাউ ওয়া রাহমাতুল লিল মুমিনিন আল্লাহ কইছে হে বান্দা मैंने जो नाजिल किया इस कुरान करीम को जिकन मैं कुरान शरीफ नाजिल करिसु वा नुनाज्जिलु मिनाल कुरान मा हुआ शिफाउ वा राहमातुल लिल मुमिनिन मुमिনৰ কাৰণে এইখন শিফা আৰোগ্য ৰহমত বুলি কৈছে আল্লাহ তাআলাই এতিয়া কক বিমাৰ কাৰ হয় মৰা মানুহ হয় নে জিন্দা মানুহ হয় কাৰ হয় ভাই উত্তৰ দিবে কাৰ হয় মৰা মানুহ জিন্দা মানুহ তো জিন্দা আল্লাহ কি কৈছে এইখন শিফা শিফা কাৰ হ'ব লাগব জিন্দা মানুহ বেমাৰ হলিয়া শিফা হ'ব তো বুজি পোৱা যায় কোরআন শরীফখন জিন্দাৰ কাৰণে মুৰ্দাৰ কাৰণে নহয় মুৰ্দাৰ কাৰণে দুই আয়াত পঢ়ি দিছোঁ দুটা আয়াত পঢ়ি দোৱা কৰি দিছোঁ এইটো বেলেগ কিন্তু কোরআন শরীফখন এখন সংবিধান হয় আপুনি মই হিন্দুস্তানত আছোঁ হিন্দুস্তানৰ এই কানুনখন আপুনি কৈছে কি মই নামনো মাৰা যাৱাৰ পিছত কৈছে কি মানুহটো মৰিল হিন্দুস্তানৰ কানুনখন যি আছে যিখন সংবিধান আছে আহি কেনে এটা তামান পোহৰ কিবা হ'ব আকো নহয় দুনিয়াত থাকাওতে কৈছে কি হিন্দুস্তানৰ কানুন যেতিয়া তুমি ৰাস্তাই দি যাবা বাও চাইডে দি যাবা কৈছে কি মোৰ গাড়ী মোৰ তেল টকা মোৰ ড্ৰাইভাৰ মই তই কোনে কোৱা মই আঘাতে দি যাম দুনিয়াত থাকোতে মানা নাই মারা যাওয়ার পিছত কানুনখান কিবা পড়লি হব সেনেদৰে কোরআন শরীফখান দুনিয়াত থাকোতে অমান্য করে নামাজৰ কথা আল্লাহ তাআলা 82 বার 83 বার কৈছে আল্লাহ তাআলা কোরআনত কিন্তু আপুনি মই কি কৰিছো নামাজ অমান্য কৰি আছো ইমান ডাঙৰ মসজিদ আলহামদুলিল্লাহ মই আহি এক নম্বৰ ইয়াৰ পৰা ওলাই কেনে জিয়ারত কৰিব গৈছো মসজিদত আল্লাহুম্মা গফিৰলি যুনুবি ওয়া হাতাই ওয়া আমাদি আগে মসজিদ চাব গৈছো ইমাম সাহেবক লাগ পাইছো সালাম মুসাফা কৰিছো মসজিদ দেখিছো কি ধুনীয়া আহি কেনে এইটোত ইশাৰৰ নামাজ পঢ়িছো আলহামদুলিল্লাহ দুই খুজুৰ মুৰে মুৰে মসজিদ মই শুনিছো 14টা মসজিদ আছে বলে ইয়াতে আপোনালোকৰ এলেকাত ইমান মসজিদ আছে আপোনালোকে ইফালেও গলে মসজিদ ইফালেও গলে মসজিদ ইফালেও গলে মসজিদ যতে যাও মসজিদ আছে নামাজৰ সময় হৈছে ইয়াতে থাকা কেজন ইয়াতে পঢ়ক তাত থাকা কেজন তাত পঢ়ক